নমস্কাৰ, আজি হৈছে ৮ এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ নাজানিলে পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। পুনৰ বৃদ্ধি হৈছে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকা পৰ্যন্ত মূল্য বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিছে এইবাৰ নতুন নিৰিখ। সাধাৰণ জনতাৰ মূৰত মাতমাৰ সদায় বৃদ্ধি পাব এইবাৰ গেছৰ দাম। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ভৰিব লাগিব বৰ্ধিত মূল্য। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জাৰি কৰিছে এই ভয়ংকৰ তথ্য। দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ'ব ৮৫৩ টকা, কলকাতাত ৮৭৯ টকা হ'ব আৰু মুম্বাইত গ্ৰাহকে ভৰিব লাগিব ৮৫৩.৫০ টকা আৰু উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ভৰিব লাগিব বৰ্ধিত ৫০ টকা। পূৰ্বে ৫০০ টকাত উপলব্ধ হৈছিল উজ্জ্বলা যোজনা আঁচনিৰ গেছ। অব্যাহত আছে লাখপতি বাইদেউৰ ধনৰ প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। দ্বিতীয় নম্বৰ খবৰটোলৈ আপুনি ফোন অন কৰি থওক। যিকোনো মুহূৰ্ততে আপোনাৰ ওচৰলৈ কল আহিব চৰকাৰৰ তৰফৰ পৰা। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই লাভ কৰিব। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকা প্ৰকাশ কৰিছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব ১০,০০০কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব ১০,০০০কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব ২৫,০০০ আৰু পৰৱৰ্তী তাৰ পিছৰ পৰ্যায়ত ৫০,০০০ টকাকৈ লাভ কৰিব। আৰু ৩টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। তেতিয়াই পৰৱৰ্তী কিস্তিত দিব ২৫,০০০ টকা। চলি আছে বৃহৎ ছাৰ্ভে, সকলো কেঁচা ঘৰ পকীকৰণ হ'ব। জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি আপোনাৰ? ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে ল'ব একশ্যন আৰু ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব এইবাৰ বিনামূলীয়া চৰকাৰী ঘৰ। কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি এইবাৰ অসম চৰকাৰৰ। সদনৰ ডাঙৰ ঘোষণা এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু অক্টোবৰৰ ভিতৰত গড় পাব লাখ লাখ লোকে। আজি কিছু সময় পাছতে মুকলি হ'ব এটা অন্বেষণ এপ। আপুনি নিজেই কৰি ল'ব পাৰিব নিজৰ জিঅ' টেগিং। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। যান বাহন চলাচলক লৈ আহি গৈছে এইবাৰ কঠোৰ নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে ১০,০০০ টকাৰ জৰিমনা, লগতে ৬ মাহৰ জেল হ'ব আপোনাৰ। পুনৰ একে ভুল কৰিলে ১৫,০০০ টকাৰ জৰিমনা, ২ বছৰ পৰ্যন্ত জেল হ'ব পাৰে। চিটবেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে ভৰিব লাগিব ১,০০০ টকা পৰ্যন্ত জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে ১,০০০ টকাৰ জৰিমনা, লগতে ৩ মাহলৈ বাতিল হ'ব পাৰে আপোনাৰ ড্ৰাইভিং লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ৫,০০০ টকা পৰ্যন্ত জৰিমনা হ'ব আৰু লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা। দুচকীয়া বাহনত ৩জন উঠিলে ১,০০০ টকাৰ জৰিমনা ধাৰ্য কৰা হৈছে আৰু ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে ২,০০০ টকাৰ জৰিমনা, ৩ মাহৰ জেল হ'ব পাৰে আৰু বাৰে বাৰে এনে ভুল কৰিলে ৪,০০০ টকা পৰ্যন্ত আপোনাৰ জৰিমনা বিহা হ'ব পাৰে। আৰু প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব ১০,০০০ টকা পৰ্যন্ত জৰিমনা আৰু বিপদজনকভাৱে গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা।